খুব এটা আমাৰ ধৰ্মীয় আমাৰ পৰম্পৰা, আমাৰ 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 আৰাধ্য দেৱতা কিং ৰজা। তো আমি যোৱা 29টা বছৰে আমি এইবাৰৰ লগত আমি অনুষ্ঠিত কৰি আহিছোঁ। আমাৰ সোণোৱাল কছাৰীসকলৰ এটা পবিত্ৰ আজি এটা ধৰ্মীয় পৰম্পৰা আমাৰ। আৰু আমাৰ যোৱা দেওবাৰে আমাৰ দেও নমোৱা পৰ্ব হয়, তাৰপৰা সোমবাৰৰ পৰা আমাৰ পূজা পাৰ্বণ আৰম্ভ হয়, আৰু আজি মঙলবাৰ দিনটোত আমাৰ বিহু নমোৱা পৰ্ব হয়। আৰু ইতিমধ্যে আমাৰ বিভিন্ন গাঁৱৰ পৰা অহা আমাৰ লেচেৰী দলবিলাকে তেওঁলোকৰ আমাৰ কৃষ্টি সংস্কৃতি যিবিলাক আছে তেওঁলোকে প্ৰদৰ্শন কৰিলে। আৰু আমি বিগত দিনতো আমি লেচেৰী হওক, লগ বিহু হওক, সোণোৱাল হাইদাং হুঁচৰিয়ে হওক বা অন্যান্য আমাৰ যিবিলাক কৃষ্টি সংস্কৃতি আছে যেনে হুগ্ৰা নৃত্য হওক, আমি সেইবিলাক প্ৰদৰ্শন কৰিছোঁ। এইবাৰ আমি স্থানীয়ভাৱে নাহৰকটীয়া অঞ্চলৰ বিভিন্ন গাঁৱৰ আমি লেচেৰী দলবিলাক আমাৰ নতুনকৈ গঠিত হৈছে। এতিয়া মামৰাত আমাৰ লেচেৰী হৈছে, নতুনকৈ শিকিছে, তেওঁলোকে আহি সুন্দৰ প্ৰদৰ্শন কৰিছে। আৰু আমি ভাবিছোঁ আগন্তুক দিনতো আমি এনেধৰণে যাতে আমাৰ কৃষ্টি সংস্কৃতিবিলাক এই বাইথ পূজাতে আমি প্ৰদৰ্শন কৰি আমি ৰাইজৰ মাজত, আমাৰ সোণোৱালসকলৰ মাজত আমাৰ এই যিটো পৰম্পৰা আমি ধৰি ৰাখিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। ৰাইজৰ কেনেধৰণৰ সমাদৰ লাভ কৰিছে? ইয়াত সমাদৰ মানে এটা আমি সম্পূৰ্ণ আমাৰ ধৰ্মীয় এটা অনুষ্ঠান, আমাৰ আৰাধ্য দেৱতা সোণোৱালসকলৰ সকলোৱে আহে ইয়াত ভক্তিভাৱে পূজা অৰ্চনা কৰে। অকল সোণোৱালসকলেই নহয়, বিভিন্ন জাতি বৰ্ণ আমাৰ বিভিন্ন জাতিৰ লোকসকলো ইয়াত আহে। আপোনালোকে কেতিয়াবা বৰপথাৰ মূল বাইথ মন্দিৰত আপোনালোকে গ'লে দেখিব, তাত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে গৈ পিনে তাত বলি বিধানৰ পৰা আৰম্ভ কৰি তেখেতলৈ গুৱা পানে দি পিনে তেখেতসকলে সেৱা আগবঢ়াই আপোনালোকে গ'লে দেখিব। অকল আমি সোণোৱালসকলে আমি এইটো এটা হেৰি নহয়, আমাৰ সংস্কৃতি বুলি ক'ব নাযাওঁ, আমি সকলোকে আমি আঁকোৱালি লৈ পিনে ইয়াত আমাৰ কাৰো বাধা নাই, সকলোৱে আহি ইয়াত পূজা পাৰ্বণ কৰিব পাৰে, তেওঁলোকে সেৱা আগবঢ়াব পাৰে, আৰু সকলোৰে বাবে আমাৰ খোলা। বাইথ পূজা খুব সৰ্বাংগ সুন্দৰভাৱে আয়োজন কৰিছে, বিভিন্ন ধৰণৰ সহযোগিতা লাভ কৰিছে, কি জনাব এই ক্ষেত্ৰত? আমাৰ যি চাৰিমুঠি জীৱৰ নিষ্ঠাৰৰ কাৰণে যি খিংখিং বাইথ পূজা কৰা হয়, ইয়াত মূলতঃ উৰণ বুৰণ গজন ভ্ৰমণ, এই চাৰিমুঠি জীৱৰ নিষ্ঠাৰৰ কাৰণে যি পূজা কৰা হয়, এই বাইথ মন্দিৰ আচলতে আমাৰ নাহৰকটীয়াৰ এইবাৰ আমাৰ 29 সংখ্যক হৈছে। আৰু বিশেষকৈ অসম চৰকাৰ বা আমি সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা যোৱা 14 চনত আমি এই আমাৰ মূল মন্দিৰটো আমি স্থাপন কৰিবলৈ সক্ষম হ'লোঁ। আৰু ইয়াৰ পাছতে আমি ইয়াৰ কাষতে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা সাংস্কৃতিক কেন্দ্ৰ আমি 35 লাখ টকাৰ এটা বিল্ডিং আমি পাবলৈ সক্ষম হ'লোঁ। আৰু আমাৰ নাহৰকটীয়াৰ কৰ্মদক্ষ বিধায়ক তৰংগ গগৈ ডাঙৰীয়ায়ো ইয়াতে এটি ভৱনৰ কাৰণে আমাক আৰ্থিক সাহায্য প্ৰদান কৰিছে। ইয়াৰ লগে লগে আমি সমগ্ৰ নাহৰকটীয়া অঞ্চলটোত আচলতে সোণোৱাল সংস্কৃতিৰ এক মানে চৰ্চাৰ প্ৰাণ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ আমি এই বাকৰিখন আমি খুব সৰ্বাংগ সুন্দৰভাৱে সাজিবলৈ প্ৰয়াস কৰিছোঁ। অনাগত দিনত আমি ইয়াতে প্ৰেক্ষাগৃহ থাকিব, সংগ্ৰহালয় থাকিব, আৰু মিউজিয়াম থাকিব, আৰু লগতে আমি সংস্কৃতিৰ বিভিন্ন ধৰণৰ চৰ্চা থাকিব। এইখিনি ক্ষেত্ৰত আমি নাহৰকটীয়াৰ সকলো ৰাইজৰ সহায় সহযোগিতা পাই আহিছোঁ। ভৱিষ্যতৰ দিনলৈ আৰু অধিক মানে এই ক্ষেত্ৰত সাংস্কৃতিক ক্ষেত্ৰতে হওক, আমাৰ গাঁৱে ভূঞে যিমান লোক আছে সকলোৱে আগবাঢ়ি আহিছে, আৰু অনাগত দিনত আৰু আমি জনগোষ্ঠীটোৰ সংস্কৃতিৰ লগতে সামগ্ৰিকভাৱে জনগোষ্ঠীটোক আমি আগবঢ়াই লৈ যাব পাৰিম বুলি আশা কৰিছোঁ।
লালো হয়া হেমালিও লালো 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 হয়া হেমালিও ধেমালি ধেমালি কৰিছং ধেমালি ধেমালি বতৰো যায় কিনা লালো 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 হয়া ধেমালিও হাতৰ চাপৰ মাৰি যাব গৈ দুমাহী বন্ধ